নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। আজি পুনৰ নতুনকৈ চাকৰি আহিলে পাঞ্জাৱ এণ্ড চাইন বেংকৰ ফালৰ পৰা। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰিসমূহ দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, পোষ্টসমূহত আবেদন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে পাঞ্জাৱ এণ্ড চাইন বেংক ৰিক্ৰুইটমেণ্ট 750 লোকেল বেংক অফিচাৰ পোষ্ট অনলাইন এপ্লাই। যিহেতু পাঞ্জাৱ এণ্ড চাইন বেংকৰ ফালৰ পৰা 750টা লোকেল বেংক অফিচাৰ পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে পোষ্টসমূহৰ লাষ্ট ডেটটো আছে 4/9/2025লৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে। যিহেতু ছেপ্টেম্বৰ মাহৰ 4 তাৰিখলৈকে পোষ্টসমূহৰ লাষ্ট ডেট আছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। 4/9/2025লৈকে বহুতখিনি সময় আছে। যিহেতু ছেপ্টেম্বৰ মাহলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে পাঞ্জাৱ এণ্ড চাইন বেংকৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, পোষ্টসমূহৰ নামটো হৈছে যিহেতু লোকেল বেংক অফিচাৰ পোষ্ট হয়। ইয়াতে টোটেল ভেকেঞ্চি 750টা ভেকেঞ্চি দেখিবলৈ পাব। কেটেগৰী আছে আপোনাৰ ভেকেঞ্চিসমূহ দিয়া আছে SC ST কাৰণে যিহেতু 108টা, 51টা, OBC কাৰণে 197টা, EWSৰ কাৰণে 72টা, UR কাৰণে 322টা দেখিবলৈ পাব। টোটেল পোষ্ট ইন আছাম অসমত যিহেতু 15টা পোষ্ট দেখিবলৈ পাব। এক্সাম চেণ্টাৰসমূহ হৈছে গুৱাহাটী, ডিব্ৰুগড় আপোনাৰ অসমৰ এক্সামসমূহ পাতিব। ইয়াতে দৰমহাৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ চেলাৰীসমূহ 48,480 টকাৰ পৰা 85,920 টকালৈকে আপুনি দৰমহাসমূহ লাভ কৰিব পাৰিব। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ পাঞ্জাৱ এণ্ড চাইন বেংক ৰিক্ৰুইটমেণ্ট 2025ৰ ইয়াতে দিয়া আছে। ইয়াতে বয়সটো আপোনাৰ দিয়া আছে 20 বছৰৰ পৰা 30 বছৰ বয়সলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনসমূহো দিয়া আছে, কেটেগৰী আছে, এজ ইলেকশ্যনসমূহ দিয়া আছে। ফৰ OBCৰ কাৰণে আপোনাৰ 3 বছৰ এজ ইলেকশ্যন দিয়া আছে। ফৰ SC ST STP ST হিলছৰ কাৰণে আপোনাৰ 5 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। ফৰ PWBDৰ কাৰণে আপোনাৰ 10 বছৰকৈ এজ ইলেকশ্যন দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট থাকিব লাগিব, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ 18 মাহ আপোনাৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব এই পোষ্টসমূহত আবেদন কৰিবলৈ, তেতিয়া আপুনি এলিজিবল হ'ব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে SC ST PWBDৰ কাৰণে ইয়াতে 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। এপ্লিকেবল টেক্স থাকিব প্লাছ পে'মেণ্ট গেটৱেৰী চাৰ্জো থাকিব। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে SC ST PWBDৰ কেণ্ডিডেট হ'লে আপুনি 100 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিলে আবেদন কৰিব পাৰিব। যদি আপুনি জেনেৰেল EWS OBC কেণ্ডিডেট হয় তেনেহ'লে আপুনি 850 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। লগতে আপোনাৰ পে'মেণ্ট মোডটো দিয়া আছে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে পাঞ্জাৱ এণ্ড চাইন বেংকৰ ৰিক্ৰুইটমেণ্ট 2025ৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে, এই পোষ্টসমূহ যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতে গৈ আপুনি অফিচিয়েল লিংকটোত ক্লিক কৰিলে ৱেবছাইটত যাব, তাতে গৈ আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি য'ত অনলাইন এপ্লিকেশ্যন ফৰ্ম লিংক আছে তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডেটটো হৈছে আপোনালোকৰ ষ্টাৰ্টিং ডেটটো হৈছে 20 আগষ্টৰ তাৰিখৰ পৰা যিহেতু ষ্টাৰ্ট হৈ গৈছে। লাষ্ট ডেটটো আছে আপোনাৰ 4 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। যিহেতু ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অনলাইন কৰা লিংক দিম, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। ৱেবছাইটৰ লিংক দিম, তাতে গৈ আপুনি নিজেও ন'টিফিকেশ্যন চেক আউট কৰি ল'ব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপুনি আমাক ফ'ল' কৰিম বুলি ভাবিছে, ইয়াতে হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাতে গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰিব পাৰিব। ফেচবুক পেজৰ লিংক দিয়া আছে, তাতে গৈ আপুনি ফেচবুক পেজটো ফ'ল' কৰিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।